নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে অষ্টম মান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 9 ডাংবৰলাৰ কেঁচুৱা দৰ্শন এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এই গোটেইখিনি আজিৰ ভিডিঅ'টো তোমালোকক দিয়া হ'ব। গতিকে বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথমতে আছে ডাংবৰলা কাৰ পুতেক আছিল? ডাংবৰলা নুমলী বুঢ়ীৰ পুতেক আছিল। লেখকে কোন তিনিটা কাম বৰ টান বুলি কৈছে? লেখকৰ মতে ৰজাৰ আগত কথা কোৱা, মদাৰ গছত উঠি পাণ পৰা আৰু কাৱৈ মাছ বচাই তিনিটা কাম টান। মোমায়েকৰ ঘৰলৈ মাকে ডাংবৰলাক কিয় যাবলৈ কৈছিল আৰু হাতত কি দি পঠাইছিল? মোমায়েকৰ ঘৰলৈ মাকে ডাংবৰলাক যাবলৈ দিছিল কাৰণ মোমায়েকৰ ছোৱালী হেমীৰ এটা ল'ৰা উপজিছিল। ডাংবৰলাৰ মাকে হাতত ৰূপ 2 টকা দি পঠিয়াইছিল। ডাংবৰলাই কেঁচুৱাৰ নাকটো কাৰ নাকৰ দৰে হোৱা বুলি ৰিজনি দিছিল? ডাংবৰলাই কেঁচুৱাটোৰ নাকটো বাপেকৰ দৰে হোৱা বুলি ৰিজনি দিছিল। কোন মাহত ডাংবৰলা মোমায়েকৰ ঘৰলৈ গৈছিল আৰু কিয়? মাঘ মাহত ডাংবৰলা মোমায়েকৰ ঘৰলৈ গৈছিল কাৰণ মোমায়েকৰ ছোৱালী ডাংবৰলা একো ল'ৰা জন্ম হোৱা খবৰ কৰিছিল। ইয়াত অলপ ছিঙি গৈছে সেইকাৰণে কওঁতে মোৰ অলপ ভুল হ'ল। কাৰণ মোমায়েকৰ ছোৱালী হেমীৰ ল'ৰা জন্ম হোৱা খবৰ কৰিছিল। ডাংবৰলাই মোমায়েকৰ ঘৰত কিয় নাথাকিলে? মোমায়েকৰ ছোৱালী হেমীৰ কেঁচুৱাটো কোলাত লোৱাত কেঁচুৱাটোৱে বৰকৈ কান্দিছিল। চুবুৰীয়া তিৰোতাবিলাকে সেইবাবে বৰলাক লৈ বেয়া মন্তব্য কৰিছিল। এই কথাত লাজ পাই ডাংবৰলাই মোমায়েকৰ ঘৰত নাথাকি নিজ ঘৰলৈ উভতিছিল হ'ব। পিছৰ দিনা ডাংবৰলাৰ মাকে কিহত উঠি ককাইদেউৰ ঘৰলৈ গৈছিল? পিছৰ দিনা ডাংবৰলাৰ মাকে গৰু গাড়ীত উঠি ককাইদেউৰ ঘৰলৈ গৈছিল। ডাংবৰলাই কেঁচুৱা দৰ্শন পাঠটিৰ লেখক কোন? ডাংবৰলাই কেঁচুৱা দৰ্শন পাঠটিৰ লেখক হ'ল যতীন্দ্ৰনাথ দুৱৰা। যিখিনি পিছৰ প্ৰশ্ন আছে সেইখিনি আমি গাই নিদিওঁ, তোমালোকে চাই লিখি ল'ব। ডাংবৰলা মোমায়েকৰ ঘৰখনৰ এটি বৰ্ণনা দিব। গল্পটি কোনটো চৰিত্ৰৰ মনৰ সাহিত্য পাঁচ নম্বৰ প্ৰশ্ন পাঠ্যত উল্লেখিত অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা আৰু এনেবোৰ ৰীতি-নীতি পালনৰ প্ৰয়োজনীয়তা বৰ্তমান ছয় নম্বৰ প্ৰশ্ন হাও বৰ ডাঙৰ কথা হ'ল হাইঠা মাটিত পৰিল আজি নহা মানুহ আহিল বোলো দুবাৰ মুখৰ নগৰীতে শুনি বুজাই আপুনি কাক কিয় এনেদৰে কৈছে বুজাই। 7 নম্বৰ প্ৰশ্ন এওঁলোক অবাল হ'ল নহয়, এওঁলোকৰ লগে লগে গোহালি
পিছত আছে মাখা বিচা। মাকতকৈ জীয়েক কাজি ঢেঁকী থৰে বতে পান।